সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ জেঠ মাহৰ 30 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, দিনৰ 2:20 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ চাৰা নক্ষত্ৰ, ৰাত্ৰি 1:23 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:34:54 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:10:39। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰী বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ গৰুৰ অস্থি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 4:51 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মকৰ ৰাশি, শুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, অগ্নি যোগ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভ কাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:51 পৰা 10:36। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 2:40 পৰা 3:50। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি সবল থাকিব। বিগত দিনৰ তুলনাত আজি আপোনাৰ স্বাস্থ্যত উন্নতি আপুনি নিজে অনুভৱ কৰিব পাৰিব। আজি কোনোবা প্ৰিয় বন্ধুৰ সৈতেও সময় পাৰ কৰাৰ আপুনি সুযোগ সুবিধাবোৰ লাভ কৰিব। অৱশ্যে দিনটোৰ শেষৰ ভাগত ধনৰ আগমনৰ যোগ দেখা পোৱা গৈছে। গতিকে ৰাতিপুৱাৰ ভাগত যদিও আপোনাৰ হাতত সিমান ধন নাথাকিব, কিন্তু শেষৰ ভাগত পাবলগীয়া, বিশেষকৈ উভতাই পাবলগীয়া ধন আজি লাভৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে নতুন নতুন ব্যক্তিৰ সৈতে আজি সম্পৰ্ক গঢ়ি উঠিব। নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। দিনটোত সকলো দিশত লাভৰ আজি যোগ পৰিলক্ষিত হৈছে। যি কামেই নকৰক কিয়, যি ক্ষেত্ৰতে আপুনি আগ নাবাঢ়ক কিয়, নিশ্চয় কম বেছি পৰিমাণে হ'লেও আপুনি লাভান্বিত হ'ব পাৰিব। আজৰি সময়ৰ অৱশ্যে সদুপয়োগ কৰাৰ চেষ্টা কৰক, কাৰণ কিবা কৰিবলগীয়া কাম বাদ দি হয়তো নকৰিবলগীয়া কামত আজৰি সময়খিনিত ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ অকণমান মতভেদৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, গতিকে সম্পৰ্কত কিছু গুৰুত্ব ৰাখিব। আজি ভাতৃ ভগ্নীয়ে হয়তো ক'ৰবাত ফুৰিব যাবলৈ আপোনাক লগ ধৰিব পাৰে, গতিকে ভাতৃ ভগ্নীৰ সৈতে কিছু সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। বাকী বিদ্যাটো সুন্দৰভাৱে দিনটো পাৰ হ'ব। পঢ়া শুনাত ধৈৰ্যৰ পৰিমাণো আজি অকণমান অইন দিনৰ তুলনাত বাঢ়িব। লগতে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো আজি অকণমান লৰা ঢপৰাৰ মাজেৰে
পাৰ হ'ব। আপুনি যিকোনো কাম খুব খৰতকীয়াকৈ লৰা ঢপৰাৰ মাজত কৰিবলগীয়া হোৱা দেখা যাব। কিন্তু আজি সন্তান পক্ষৰ ফালৰ পৰা লাভৰ সম্ভাৱনা আপোনাৰ প্ৰবল দেখা পোৱা গৈছে। আপুনি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব, নতুবা কিবা কাম বনতো আপুনি সন্তানৰ পৰা লাভান্বিত হ'ব পাৰিব। আজি বিভিন্ন কথাই আপোনাৰ মনত সুখ আৰু শান্তি দিব, গতিকে বৰ বিশেষ চিন্তাও সিমান নাথাকে, শান্তি আপুনি মনত লাভ কৰিব। কোনোবা প্ৰিয় বন্ধু নতুবা কোনোবা মিত্ৰৰ পৰা হয়তো আপুনি কিবা খবৰ আজি লাভ কৰিব পাৰে, গতিকে বন্ধু নতুবা মিত্ৰৰ পৰা আজি কিবা শুভ খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান দিনটোত পৰিৱৰ্তন আহিব, হয়তো প্ৰিয়জনেও কিবা কথাত আপোনাক অকণমান খং কৰিব পাৰে, গতিকে সম্পৰ্কত গুৰুত্ব ৰাখিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি আচাৰ ব্যৱহাৰ আৰু স্বভাৱ চৰিত্ৰ খুব বিনম্ৰ হোৱা দেখা যাব। কোনোবা ব্যক্তিয়ে বেয়াকৈ ক'লেও এই ৰাশিৰ ব্যক্তিসকলে কথাৰ কোনো ধৰণৰ আজি প্ৰত্যুত্তৰ নিদিয়ে, নম্ৰ ভদ্ৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। কিন্তু অন্য ব্যক্তি আপোনাৰ পিনে আকৰ্ষিত হৈ পৰাও দেখা যাব। আপোনাৰ কথা আৰু কামৰ কিছু অন্য ব্যক্তি আজি প্ৰশংসা কৰা পৰিলক্ষিত হ'ব। কিন্তু প্ৰিয়জনে অকণমান কিবা কথাত আপোনাক খং কৰিব পাৰে, হয়তো আপুনি আজি আনক উপদেশ দিবলগীয়াও হ'ব পাৰে। কোনোবা ব্যক্তি আপোনাৰ ওচৰত হয়তো আজি উপদেশ বিচাৰি আহিব পাৰে। বাকী সকলো দিশত শুভ। আজি বিদ্যাত অৱশ্যে নজনা বিষয় শিকাৰ আজি প্ৰবল যুগ পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব, যাৰ বাবে আপুনি আপোনাৰ কথাৰে নতুবা আপোনাৰ কামেৰে আনক আপোনাৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আজি অৱশ্যে খুব কমকৈ লগ পোৱা ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আৰ্থিক স্থিতিও সবল হ'ব। বিশেষকৈ হাতত ধনৰ বৰ বিশেষ অভাৱ নহয়, ক'ৰবাৰ পৰা আজি ধন টকা পইচাবোৰ মেনেজ হোৱা পৰিলক্ষিত হ'ব। আজি ঘৰত থাকি বিশেষ শান্তি আপুনি লাভ কৰিব, কাৰণ ঘৰৰ পৰা বাহিৰত গ'লে হয়তো অকণমান মনত চিন্তা থাকিব পাৰে, কিন্তু ঘৰত থাকিলে আপোনাৰ মনত শান্তি আপুনি নিজেই অনুভৱ কৰিব পাৰিব। আজি অতি সহজতে আপুনি অৱশ্যে কাম বনবোৰ কৰিব পাৰিব, গতিকে কঠিন কাম বনবোৰো আজি আপোনাৰ খুব সহজ সৰল হৈ পৰা দেখা যাব। অৱশ্যে মনৰ আশাবোৰ এওঁলোকে আজি আনক খুলি কোৱাও পৰিলক্ষিত হ'ব, গতিকে মনত বৰ বিশেষ এওঁলোকে কথা ৰাখিব নোৱাৰিব, ক'বলৈ হয়তো আজি আপোনাৰ মন যাব। দিনটোত কামৰ পৰিমাণ যদি অকণমান বাঢ়ে, তেতিয়াহ'লে হয়তো সোনকালে ভাগৰ যেন অনুভৱ হ'ব পাৰে, গতিকে অকণমান কামৰ বোজা বাঢ়িলে আজি আপুনি নিজকে নিজে কিছু ভাগৰুৱা যেন অনুভৱ কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি ফাঁচি থকা কাম বনবোৰ আপোনাৰ আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। বিদ্যাৰ ক্ষেত্ৰতো যদি কিবা বিষয় কঠিন লাগি আছিল, সেই কঠিন বিষয়বোৰো আজি সহজ সৰল হৈ পৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিভিন্ন কথা বিভিন্ন কামে আপোনাৰ আজি মনত আনন্দ দিব। আজি ধনৰ কিছু প্ৰয়োজনীয়তা আপুনি অনুভৱ কৰিব পাৰিব, কাৰণ ধন বিগত দিনত যদি সঞ্চয় কৰা নাছিল, আজি আপুনি নিজে অনুভৱ কৰিব যে সঞ্চয় কৰাটো কিমান প্ৰয়োজনীয়। গতিকে ধনৰ অকণমান অভাৱ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ঘৰুৱা ক্ষেত্ৰত কিন্তু আপুনি আজি প্ৰয়োজন সাপেক্ষে ঘৰৰ কোনোবা সহায় কৰিব লাগিব, নতুবা ঘৰৰ দায়িত্ববোৰ আপুনি আজি পালন কৰিব লাগিব।
প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি কিবা শুভ খবৰ সম্পৰ্কত আহিব। লগতে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে আপুনি ঘৰত উভতি যাবলগীয়াও হ'ব পাৰে। ইয়াৰ উপৰিও ক'ৰবাত ফুৰিব যোৱা, চিনেমা চাব যোৱা নতুবা বিভিন্ন ক্ষেত্ৰত মনোৰঞ্জনৰ ক্ষেত্ৰত আজি সময় আপোনাৰ অতিবাহিত হ'ব। আজি অৱশ্যে গোপন শত্ৰুৱে আপোনাৰ অনুপস্থিতিত হয়তো ষড়যন্ত্ৰ কৰি থাকিব পাৰে, গতিকে গোপন শত্ৰুৰ পৰা আপুনি দূৰত থকাই আপোনাৰ বাবে ভাল হ'ব। বিদ্যাৰ্থীসকলৰ অকণমান অবাবত দিনটো ব্যয় হ'ব, কাৰণ পঢ়া শুনা বাদ দি হয়তো বেলেগ কামত এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোক ব্যস্ত থকা পৰিলক্ষিত হ'ব। আজি দিনটোত মাতৃৰ পৰা কিবা সহায় আপুনি নিশ্চয় লাভ কৰিব। যিকোনো ক্ষেত্ৰতে হয়তো আজি মাতৃয়ে আপোনাক সম্পূৰ্ণ ছাপোৰ্ট কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব, গতিকে বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত আপুনি নিজেই অনুভৱ কৰিব কিছু সবল যেন। আজি যিকোনো কাম অকণমান ভাবি চিন্তি বুদ্ধিৰ প্ৰয়োগ কৰি কৰাৰ চেষ্টা কৰিব, কাৰণ কিবা কাম যদি আপুনি ভাবি চিন্তি নকৰে হয়তো লোকচান হোৱাৰ সম্ভাৱনা আহি পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোৰ শেষৰ ভাগত কিন্তু হঠাৎ কিবা ভাল খবৰ লাভ কৰিব। পৰিয়ালতে হওক, আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে হওক, দিনটোৰ শেষৰ ভাগত কিবা খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ হয়তো কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া প্ৰেম সম্পৰ্কত হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি আপোনাৰ লগত কাম কৰা ব্যক্তিয়ে হয়তো অকণমান কিবা কথাত খং কৰিব পাৰে। আপোনাৰ খুব সহযোগী আপোনাৰ লগতে থকা ব্যক্তিয়ে হয়তো কিবা কথাত খং কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে তেতিয়াহ'লে অকণমান পলম হোৱা আজিৰ দিনটোত পৰিলক্ষিত হ'ব। হয়তো ৰাতিপুৱা শুই উঠাটো অকণমান আজিৰ দিনটোত পলম হ'ব পাৰে। বন্ধু নতুবা পৰিয়ালৰ ব্যক্তিৰ সৈতে ক'ৰবাত ফুৰিব যোৱাৰ যদি পৰিকল্পনা কৰে সেই পৰিকল্পনা আজিৰ দিনটোত সফল হ'ব। বিশেষকৈ চিনেমা চাব যোৱা, ক'ৰবাত ওলাই যাবলৈ হয়তো আজি মন কৰিব পাৰে। আজি বিদ্যাৰ্থীসকলৰ একাগ্ৰতা বাঢ়িব, কাৰণ ৰাতিপুৱাৰ ভাগতো পঢ়াত খুব গুৰুত্ব দি এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। যি বিষয়ত এবাৰ অধ্যয়ন কৰিব বিচাৰে সেই বিষয় শেষ নোহোৱালৈকে আজি নিৰন্তৰ অধ্যয়ন কৰা পৰিলক্ষিত হ'ব। আজি ঘৰৰ জ্যেষ্ঠ ব্যক্তিয়ে হয়তো আপোনাক কিবা কামৰ দায়িত্ব দিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি হঠাৎ কিবা কথাত খং উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে কিবা কথাই হয়তো মনত আকস্মিকভাৱে খঙৰ পৰিমাণ বঢ়াব পাৰে। আজি খৰচত অকণমান বৃদ্ধি পাব। আপুনি যিমান ভাবিছে খৰচ হ'ব তাতকৈ অকণমান খৰচৰ মাত্ৰা বাঢ়িব পাৰে, কিন্তু খৰচ কৰিও আপুনি নিজে মনত শান্তি লাভ কৰিব, কাৰণ সৎ পথত খৰচ হোৱাৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি কিন্তু আপুনি আনৰ কথাত বৰ বিশেষ মাত নিদিব। আনৰ কথাত মাত দিলে হয়তো আপোনাৰ কাৰোবাৰ সৈতে মতভেদ নতুবা সম্পৰ্কত অৱনতি আহিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি প্ৰিয়জনৰ আপত্তি পূৰণ কৰিব লাগিব। হয়তো প্ৰিয়জনৰ নামত আজি খৰচো অকণমান কৰিবলগীয়া হ'ব পাৰে। আজৰি সময়ত টিভি মোবাইলত নতুবা ছ'চিয়েল মিডিয়াত অকণমান ব্যস্ত থকা পৰিলক্ষিত হ'ব। আজি জীৱনসংগীৰ কিবা কথাই মনত খঙো বঢ়াব পাৰে, গতিকে প্ৰিয়জনৰ কিবা কথা হয়তো দেখিলে আপুনি ক'বলগীয়া হ'ব পাৰে নতুবা খং অকণমান বাঢ়িব পাৰে। আজি সম্পৰ্কীয় ব্যক্তিয়ে হয়তো আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত কিবা উপদেশ
দিব পাৰে লগতে সাজোন কাছনত অকণমান ব্যস্ত থকা দেখা যাব ক'ৰবাত হয়তো আপুনি ওলাই যাবলগীয়া হ'ব পাৰে অকণমান সাজোন কাছন কৰি পঢ়া শুনাত আপুনি কিছু মন বহুৱাব পাৰিব বিগত দিনত যদিও আপোনাৰ মনত চঞ্চলতা চলি আছিল আজি পঢ়া শুনাত অকণমান হ'লেও ধৈৰ্য ধৰি আপুনি পঢ়াৰ আগ্ৰহ আনিব পাৰিব অৱশ্যে পিতৃয়ে আপোনাক কিবা হয়তো আজি ভাল খবৰ দিব পাৰে নতুবা পিতৃৰ কিবা কথাই হয়তো মনত আজি বিশেষকৈ মটিভেশ্যন অকণমান দিব পাৰে গতিকে পিতৃৰ পৰা ছাপোৰ্ট লাভ কৰিব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব তুলা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথা আনৰ সৈতে যিমান শ্বেয়াৰ কৰিব সিমানেই আপুনি মনত আনন্দ লাভ কৰিব কাৰণ মনত কথাবোৰ ৰাখি থ'লে হয়তো বিভিন্ন ধৰণৰ চিন্তাই আপোনাক আমনি কৰিব পাৰে গতিকে গুৰুত্ব ৰাখিব আনৰ সৈতে কথাবোৰ শ্বেয়াৰ কৰাটো ভাল হ'ব আজি কিন্তু অতি সহজতে আপুনি ধন একত্ৰিত কৰিব পাৰিব যদি ক'ৰবাৰ পৰা পাবলগীয়া আছে সেই ধন আপুনি বিচাৰিলে নিশ্চয় আজি দিনটোত লাভ কৰিব নতুন পৰিকল্পনাবোৰতো আজি অগ্ৰগতি লাভ কৰিব যিকোনো নতুন কামৰ যদি প্ৰস্তুতি চলাই আছে সেই কাম বনবোৰ আগবঢ়াই নিলে আপুনি নিশ্চয় সফলতা লাভ কৰিব লগতে সামাজিক উৎসৱ পাৰ্বণ সমাজৰ কিবা প্ৰগ্ৰেমত হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে নতুবা প্ৰভাৱশালী কোনোবা জ্যেষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ আজি সম্পৰ্ক হ'ব পাৰে আজি বন্ধু বান্ধৱৰ সৈতে কথা বতৰা কৰাৰ ক্ষেত্ৰত অকণমান সংযম হ'ব কাৰণ কোনোবা বন্ধুই হয়তো শত্ৰুৰূপী বন্ধুৱে অকণমান খেলি মেলি লগাব পাৰে গতিকে গুৰুত্ব ৰাখিব আনে অকণমান সন্দেহ মাজে সময়ে আপোনাৰ ওপৰত কৰি থাকিব গতিকে সন্দেহ কৰা ব্যক্তিৰ পৰা আপুনি দূৰত থকাই ভাল হ'ব আজি কোনোবা আধ্যাত্মিক ব্যক্তি নতুবা গুৰুতুল্য ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে জীৱনসংগীৰ সৈতে সম্পৰ্কত মধুৰতা আহিব কিন্তু দিনটোৰ শেষৰ ভাগত হয়তো প্ৰিয়জনে কিবা কথাত অকণমান খং কৰিব পাৰে আজি কিন্তু আপোনাৰ সকলো সমস্যা দূৰ হোৱাৰ বিশেষ যোগ দেখা পোৱা গৈছে গতিকে বিগত দিনত চলি থকা সমস্যাবোৰৰ আপুনি সমাধান আজি লাভ কৰিব বিদ্যাত অকণমান মধ্যম কাৰণ পঢ়িব বহিলেও হয়তো বেলেগ কিবা কামৰ পৰিকল্পনা কামৰ বোজাই আপোনাৰ অকণমান মনত চঞ্চলতা বঢ়াব পাৰে বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি অকণমান কম হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে হয়তো মনত অকণমান নিৰাশ ভাৱ আহিব পাৰে গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰিব আজি যিকোনো পৰিস্থিতিৰ পৰা আপুনি অৱশ্যে সোনকালে ওলাই আহিব পাৰিব গতিকে কঠিন পৰিস্থিতি থাকিলে সেই পৰিস্থিতিৰ পৰা আপুনি সোনকালে ওলাই অহাৰ পথ বিচাৰি পাব অৱশ্যে আৱেগিক হৈ সিদ্ধান্তবোৰ নল'ব অকণমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আনৰ কথা শুনিব ভালদৰে চাই চিতি সিদ্ধান্ত ল'লে নিশ্চয় আপোনাৰ ভাল সিদ্ধান্ত লোৱা হ'ব ধন কিন্তু আপুনি একত্ৰিত কৰিব পাৰিব ক'ৰবাৰ পৰা নহয় বা ক'ৰবাৰ পৰা আজি ধন একত্ৰিত কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে আজি পাৰম্পৰিক হয়তো কিবা কাৰ্যানুষ্ঠান ঘৰতে হওক ঘৰৰ বাহিৰতে হওক চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে তেনেকুৱা কিবা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিব লাগিব ঘৰতো আজি কিবা সাজোন কাচোন নতুবা ঘৰৰ মেৰামতিৰ কাম চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে প্ৰেম সম্পৰ্কত প্ৰিয়জনে আজি সকলো মনৰ কথা আপোনাক খুলি ক'ব লগতে আজি আপোনাৰ স্বাস্থ্য পাতিটো পৰিৱৰ্তন আহিব সৌন্দৰ্যটো বিগত দিনৰ তুলনাত অকণমান আকৰ্ষণীয়তা বাঢ়িব আপুনি আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব নিজৰ শাৰীৰিক সৌন্দৰ্যতাৰ বাবে অন্য ব্যক্তি আপোনাৰ পিনে আজি আকৰ্ষিত হৈ পৰা
দেখা যাব। আজি উপহাৰৰ লেনদেনৰ যোগ পৰিলক্ষিত হৈছে। লগতে আজি মনৰ আশাবোৰ পূৰণ কৰিবলৈ ইৰাশী ব্যক্তিসকলে যথেষ্টখিনি চেষ্টা কৰা পৰিলক্ষিত হ'ব। অৱশ্যে অকণমান কাম বনবোৰ পিছ পৰি ৰ'ব পাৰে, ভবাতকৈ হয়তো অকণমান পলম আজি কাম বনবোৰত হ'ব পাৰে। আজি বিদ্যাৰ্থীসকলে কোনোবা সহযোগীৰ সৈতে লগ হৈ কঠিন বিষয়বোৰ অধ্যয়ন কৰিব চেষ্টা কৰাও পৰিলক্ষিত হ'ব। অকণমান আজি দিনটোত খোৱা লোৱাত হয়তো মন সিমান নাযাবও পাৰে, বেছি খাবলৈ আজি সিমান মন নাযাব। ৰাতিপুৱাৰ ভাগতে ক'ৰবাত যাবলগীয়া আজি দিনটোত হোৱাও পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ কোনোবা ব্যক্তিৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কাজিয়া পেচাল কৰা ব্যক্তিৰ পৰা দূৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। অৱশ্যে বেছি দীঘলীয়া যাত্ৰা কৰিলে অকণমান ভাগৰ যেন অনুভৱ কৰিব পাৰে, কিন্তু সৰু সুৰা হ'লেও আপুনি যাত্ৰা আজি দিনটোত কৰিব লাগিব। লিখা পঢ়াত প্ৰয়োজনতকৈ বেছি সময় আজি অতিবাহিত কৰিবলগীয়া হোৱাও দেখা যাব। হয়তো আজি প্ৰিয়জনে আপোনাক মনৰ কথা কিবা সুধি ক'ব বিচাৰিব পাৰে। লগতে পিতৃ মাতৃয়ে কিবা কথাত অকণমান খং কৰাও পৰিলক্ষিত হ'ব। লগতে যি পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাবোৰত কম দিনৰ ভিতৰত সফলতা হোৱাৰ সম্ভাৱনা আপোনাৰ সন্মুখত আপুনি পৰিলক্ষিত হ'ব। লগতে খেলা ধূলা কৰিবলৈ অকণমান মন যাব। আজি পিতৃ মাতৃয়ে আপোনাক লৈ কিবা কথাত গৌৰৱ অনুভৱ কৰিব, যদিও আপোনাক অকণমান কঠোৰভাৱে কথা ক'ব পাৰে, কিন্তু আপোনাৰ কিবা কথাই আপোনাৰ কিবা কামক লৈ হয়তো পিতৃ মাতৃয়ে অকণমান প্ৰশংসা কৰাও পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে আনে আপোনাৰ আজি ভুল বিচাৰি থকাও দেখা যাব। গতিকে তেনে ব্যক্তিক আনে ভুল বিচাৰি থকা ব্যক্তিক অকণমান আপুনি সুবিধাবোৰ নিদিব। দিনটো কিন্তু আপুনি ব্যস্ত থাকিব লাগিব। আজৰি সময়তো আপুনি বিভিন্ন কামত কিবা নহয় কিবা ক্ষেত্ৰত ব্যস্ত থাকিব লাগিব, যাৰ বাবে হয়তো অকণমান আপোনাৰো খং ৰাগৰ পৰিমাণ বাঢ়িব পাৰে, নতুবা কাম বনবোৰ কৰি অকণমান আমনি যেন অনুভৱ কৰা পৰিলক্ষিত হ'ব। আজি সোণালী সুযোগো আপোনাৰ সন্মুখত আহিব। গতিকে আকস্মিক কিবা সোণালী সুযোগ আপুনি লাভ কৰিব। গতিকে সেই সুবিধাবোৰ লোৱাৰ তাৎক্ষণিকভাৱে চেষ্টা কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ শৰীৰৰ অকণমান যত্ন ৰখাটো ভাল হ'ব, নহ'লে স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। কিন্তু আজি ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰিব, কাৰণ অমনোযোগিতাৰে ধনৰ লেনদেন কৰিলে হয়তো লোকচান আপোনাৰ হ'ব পাৰে। কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি শুভ সময় হিচাপে পৰিগণিত হ'ব, কাৰণ আজি সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ঘৰত আহিব পাৰে, নতুবা কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰলৈ আহিব পাৰে, যাৰ বাবে খুব আনন্দদায়কভাৱে পাৰ হ'ব। প্ৰেম সম্পৰ্কত আপুনি প্ৰিয়জনক কিছু কথাবোৰ বুজাবলৈ আজি সক্ষম হ'ব পাৰিব। বিগত দিনত হয়তো কিবা কথা বুজা নাছিল, কিন্তু আজি আপুনি কথাবোৰ প্ৰিয়জনক বুজোৱাৰ সুবিধা লাভ কৰিব। আজি কোনোবাই হয়তো আপোনাৰ প্ৰশংসা কৰিব পাৰে। আপোনাৰ অনুপস্থিতিটো আজি কোনোবা ব্যক্তিয়ে আপোনাক লৈ প্ৰশংসা কৰা পৰিলক্ষিত হ'ব। জীৱনসংগীয়ে অকণমান কিবা কথাক লৈ অকণমান ছিৰিয়াছ হৈ পৰা পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে আজি কোনোবা অচিনাকি ব্যক্তিয়েও হয়তো সহায়ৰ হাত আপোনাক আগবঢ়াব পাৰে। গতিকে ঘৰৰ পৰা ওলাই গ'লেই কোনোবা ব্যক্তিয়ে আপোনাক সহায় কৰিবলৈ আজি আগবাঢ়ি আহিব। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়িবলৈ ধৈৰ্যৰ পৰিমাণ অকণমান কমিব পাৰে। হয়তো কোনোবাই পঢ়াৰ লৈ কিবা ক'লে আজি খঙৰ মাত্ৰাও আকস্মিকভাৱে
বাঢ়িব পাৰে। বাকী কিন্তু সকলো দিশত শুভ দেখা পোৱা গৈছে। আজি শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বাঢ়িব। বিগত দিনত যদি স্বাস্থ্যত দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। অৱশ্যে বহুদিনৰ পৰা যদি কিবা পৰিকল্পনা কৰি আছে, ভাবি আছে, সেই ভাবি থকা পৰিকল্পনাবোৰত অগ্ৰগতিৰ সম্ভাৱনা আজি আপুনি লক্ষ্য কৰিব। কিন্তু যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন কিন্তু উভতাই দিবলগীয়া হ'ব পাৰে, নতুবা আপোনাৰ ওচৰত হয়তো সেই ব্যক্তিয়ে ধন বিচাৰি আহিব পাৰে। আজি জ্ঞানৰ পৰিমাণ বাঢ়িব, কাৰণ নতুন নতুন কথা শিকিব পাৰিব, জানিব পাৰিব। আজি আপোনাৰ অৱশ্যে হাঁহিমুখীয়া ব্যক্তিত্বই আনক সোনকালে প্ৰভাৱিত কৰিব পাৰিব। গতিকে কিবা কাম কৰিবলগীয়া থাকিলে এওঁলোকে হাঁহি ধেমালি কৰি সেই কাম বনবোৰ আনৰ হতুৱাই কৰোৱা পৰিলক্ষিত হ'ব। আজি প্ৰেম সম্পৰ্কত নতুনত্বৰ যোগো দেখা পোৱা গৈছে। কোনোবা নতুন ব্যক্তিৰ সৈতে হয়তো সম্পৰ্কত অকণমান আগবঢ়া পৰিলক্ষিত হ'ব। আত্মবিশ্বাসো আপোনাৰ যথেষ্ট বাঢ়িব। গতিকে আত্মবিশ্বাস মনোবলে আজি আপোনাক সকলো দিশত আগবাঢ়ি যোৱাত সহায় কৰিব। নতুন নতুন বন্ধুৰ সৈতেও আজি আপোনাৰ যোগাযোগ হ'ব। লগতে প্ৰিয়জনক কিন্তু পৰ্যাপ্ত সময় আপুনি দিব নোৱাৰিব পাৰে, যাৰ বাবে প্ৰিয়জনে অকণমান কিবা কথাত আপোনাৰ ওপৰত খং দেখুৱাব পাৰে। গতিকে প্ৰিয়জনকো সমানে গুৰুত্ব দিব। আজি ঘৰৰ কাম বনবোৰত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। গতিকে ঘৰৰ যি কামেই কৰিব নাথাকক কিয়, আপোনাৰ আত্মবিশ্বাস আজি ঘৰুৱা কামত বিশেষ বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব আজিৰ বাবে নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে যদি ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি আনক দান পুণ্য কৰা দেখা যাব। অৱশ্যে আনক কিবা বস্তু দি এই ৰাশিৰ ব্যক্তিসকলে মানসিক শান্তি লাভ কৰাও দেখা যাব। আজি পৰিশ্ৰমে সফলতা লাভ কৰিব। গতিকে যদি আজিৰ দিনটোতো আপুনি কিবা ভাল কামত পৰিশ্ৰম কৰি ভৱিষ্যতেও যদি কিবা কামত আপুনি পৰিশ্ৰম কৰি আহিছে, আজি কিন্তু ফলাফলবোৰ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। হয়তো আৰ্থিকভাৱেও আপুনি সেই ফলাফল লাভ কৰিব পাৰে। আজি দিনটোৰ শেষৰ ভাগত কিবা ভাল খবৰ আপুনি লাভ কৰিব। ঘৰতে হওক, আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে হওক, দিনটোৰ শেষৰ ভাগত কিবা খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি নতুন প্ৰেমত সফলতা লাভ কৰিব। লগতে ৰাত্ৰিৰ ভাগত হয়তো প্ৰিয়জনে অকণমান কিবা সমস্যাৰ বিষয়ে আপোনাৰ সৈতে আলোচনা কৰিব বিচাৰিব পাৰে। ইয়াৰ উপৰিও আজি মনৰ কথাবোৰ এওঁলোকে মনত ৰাখিব নোৱাৰিব, কাৰণ আনক ক'বলৈ হয়তো মন যাব, কাৰণ নোকোৱালৈকে হয়তো মনত অকণমান চঞ্চলতা, ধৈৰ্যৰ পৰিমাণ অকণমান কমি থাকিব পাৰে। যেতিয়া আনক ক'ব, মনত শান্তি লাভ কৰা দেখা যাব। আজি আজৰি সময়ত এই ৰাশি ব্যক্তিসকলৰ বহুদিনৰ পুৰণা কাম বনবোৰ সমাপন হ'ব। গতিকে আজৰি সময়খিনিত পুৰণা কাম বনবোৰ কৰি এওঁলোকে সময়বোৰ পাৰ কৰা দেখা যাব। আনে কিন্তু অকণমান আশা কৰি থাকিব পাৰে, হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ আজিৰ দিনটোত অপেক্ষা কৰিও থাকিব পাৰে। ইয়াৰ বাহিৰে কিতাপ পঢ়িবলৈ মন যাব, বাহিৰা কিতাপ পঢ়িবলৈ, গ্ৰন্থ অধ্যয়ন কৰিবলৈ হয়তো আজি আপোনাৰ অকণমান মন যাব পাৰে। কিন্তু নিজৰ পাঠ্যপুথিত অকণমান কমকৈ মন বহিব, বাহিৰা কিতাপহে পঢ়িবলৈ অকণমান ইচ্ছা যাব। লগতে আজি পিতৃয়ে হয়তো অকণমান কামৰ বোজাও আপোনাৰ ওপৰত বেছিকৈ দিব পাৰে। হয়তো পিতৃৰ কামো আপুনি দিনটোত কৰি দিবলগীয়া হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। এওঁলোকে আজি মনৰ কিবা গোপন কথা হয়তো প্ৰিয়জনক ক'ব বিচাৰিব পাৰে। অৰ্থাৎ খুব বেছিকৈ লক্ষ্য কৰিলে এওঁলোকে মনত কথাবোৰ ৰাখিবলৈ একেবাৰে নোৱাৰিব, মন কিছু পাতল হৈ থাকিব পাৰে। গতিকে নিজক সংযম ৰখাটো
ভাল হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।